নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামৰ প্ৰাংগণত আৰু মোৰ সৈতে উপস্থিত আছে অসম থাংতা সন্থাৰ সন্মানীয় কেইবাগৰাকী বিষয়ববী আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ আৰু কিছুদিনৰ পাছতেই সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে 31 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় থাংতা চেম্পিয়নশ্বিপ আৰু এই থাংতা চেম্পিয়নশ্বিপখন আয়োজন কৰিবলৈ গৈছে অসমে আৰু মূলত ভিডিঅ'টি জাবানকৈ দেখাব এটা পৰিৱেশ কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলে এখন সংবাদমেল সম্বোধন কৰিছিলে আৰু তেখেতসকলে যিহেতু বৰ্তমান সময়ত গুৱাহাটীত আছে আৰু তেখেতসকলে সংবাদমেল সম্বোধন কৰি এই গোটেইখিনি বিষয় অসমৰ ৰাইজক অৱগত কৰিলে মই অসম থাংতা সন্থাৰ সন্মানীয় সম্পাদক ৰাজু সিনহা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু আপোনালোকে 31 সংখ্যক যিখন ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ গৈ আছে থাংতা আপোনালোকে অনুষ্ঠিত কৰিবলৈ গৈছে অসমত সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে কেনেকুৱা ধৰণৰ কি ক'ব এই সন্দৰ্ভত মানে আমাৰ চেম্পিয়নশ্বিপ হ'ব 22 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে তাত ভাৰতৰ বিভিন্ন ষ্টেটৰ পৰা 24 ষ্টেটৰ পৰা এপ্ৰক্সিমেটলি 70-80 প্লেয়াৰে ভাগ ল'ব লগত আকৌ ইহঁতক থকা মেলা মানে ব্যৱস্থা ভালকৈ কৰি থৈছোঁ আৰু খোৱা মেলা আমি ভালকৈ অসমতকৈ যাব ভালকৈ কৰি অসমৰ যে তেনেকৈ বদনাম নহয়গৈ তেনেকৈ আমি ইয়াৰ পৰা চেম্পিয়নশ্বিপ ভালকৈ আমি পালন কৰিম হয় আৰু এইখন চেম্পিয়নশ্বিপ পাতিবলৈ যাওঁতে যিহেতু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বহুখিনি আৰ্থিক কথাখিনি থাকিব গতিকে আপোনালোকক কোনে সহযোগিতা কৰিছে চৰকাৰৰ ফালৰ পৰা সহযোগিতা লৈছেনে আপোনালোকে নিজাববীয়াকৈ আয়োজন কৰিবলৈ গৈ আছে আপোনালোকে একচুৱেলি ক'বলৈ গ'লে কিছুমান মিক্স মানে বৰ্তমানলৈকে চৰকাৰৰ একো নাই কিন্তু আমি বাজেট এপ্লাই কৰিছে পাছত কি আহে নাহে সেইটো পাছত ক'ব নোৱাৰোঁ কিন্তু আমি কিছু প্লেয়াৰৰ পৰা কিছু ইণ্টাৰভিউ লৈ পিনি আমাৰ কিছুমান নিজৰ কৰি পিনি আমি তেনেকৈ খেল পাতিব লৈছোঁ কি কি কেটেগৰীত হ'ব খেলসমূহ আমাৰ থাংতা খেলখনত 5টা কেটেগৰী থাকে প্ৰথমটো হ'ল ফুনাবামা দ্বিতীয়টো হ'ল ফুনাবানী চুবা তৃতীয়টো হ'ল থাং হাইবা মানে লেটেং হাইবাও কয় থাং লেটেং হাইবা তৃতীয়টো হ'ল থাংৱন চাটপা চতুৰ্থ হ'ল খলং খোলন পঞ্চমটো হ'ল থাংৱন চাটপা কেইটা বজাৰ পৰা খেলসমূহ কেইটা বজাৰ পৰা আৰম্ভ হ'ব খেল হ'ব ৰাতিপুৱা 9টাৰ পৰা ষ্টাৰ্ট কৰিব আৰু অপেনিং চেৰিমনি বা ক্লজিং চেৰিমনি আপোনালোকে ৰাখিছে অপেনিং চেৰিমনি ৰাখিছে অপেনিং চেৰিমনি চিফ গেষ্ট হিচাপত মানে এটেণ্ড হোৱা নোহোৱাটো আমি এতিয়া বৰ্তমান আমি ক'ব নোৱাৰিছোঁ স্পৰ্ট মিনিষ্টাৰ নন্দিতা গাৰ্লছা আৰু লগত অক্সিৰাই মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ আৰু লগত আমাৰ স্পেচিয়েল ইনভাইটেড হিচাপত ডাক্তৰ হৃদম প্ৰেম কুমাৰ ৱৰ্ল্ড থাংতা প্ৰেছিডেণ্ট লগত ফেডাৰেশ্যন থাংতা ফেডাৰেশ্যন ইণ্ডিয়াৰ প্ৰেছিডেণ্ট শ্ৰীমতী লৈদাংলিমা দেৱী সিহঁতক আমি ইনভাইট কৰিছোঁ মানে আগতেও আপোনালোকে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আয়োজন কৰিছে অসমত এইবাৰ হয়তো আপোনালোকে কেই নম্বৰৰ কাৰণে গৈ আছে এইবাৰ কেই নম্বৰৰ কাৰণে আপোনালোকে অনুষ্ঠিত কৰিছে অসমত দ্বিতীয়বাৰ কৈছে ফাৰ্ষ্ট আমি 2003 কৈছোঁ শিৱসাগৰ হয় আৰু তাৰপিছত এইটো গুৱাহাটীত আমি ছেকেণ্ড মানে কেইখন মেটত হ'ব এৰিনা দুটাত খেলিব দুটা এৰিনাত খেলিব আৰু অসম টীমটোৱে নিশ্চয়কৈ ইয়াত পাৰ্টিচিপেট কৰিব ল'ৰা ছোৱালী উভয় শাখাতেই বোধহয় কৰিব গতিকে ল'ৰা ছোৱালীসকল কেইজনমান ইয়াতে পাৰ্টিচিপেট কৰিব অসমৰ কিন্তু এইবাৰ অসমৰ অকণমান ভাগ্য বেয়া আমাৰ পৰীক্ষা শ্বেডিউল আমি গম পোৱা নাছিলোঁ প্ৰায় CBSE এক্সাম 10 আৰু 12 থকাৰ কাৰণে মানে ফুলফিল আমি মানে পাৰ্টিচিপেট কৰিব পৰা নাই তথাপিও 19টা ল'ৰা ছোৱালীয়ে তাত ভাগ ল'ব অলপ যদি থাংতা গেমটোৰ বিষয়ে অলপ জনাই দিয়ে মানে থাংতা গেমটো আচলতে ক'ৰ হয় কোনখন দেশৰ হয় বা কেতিয়াবা ইয়াতে প্ৰচলিত হৈছে অসমত কেতিয়া মানে আহিছিলে বা থাংতা গেমটো কিমানখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে জনাখিনিতো জানে নজনাখিনিৰ কাৰণে যদি আপুনি এটা বাৰ্তা প্ৰেৰণ কৰে থাংতা খেলটো হ'ল মণিপুৰ ভাষা এইটো পৰম্পৰা খেল হয় প্ৰথমত আমাৰ আদিম যুগৰ মানুহখিনি এইটোত ৱাৰত এপ্লাই কৰিছিলে জীৱ জন্তু ধৰোঁতে এপ্লাই কৰিছিলে তাৰপাছত এইটো মানে থাংতাটো তেনেকৈ আহিছে তাৰপাছত আমাৰ ডাক্তৰ হৃদম প্ৰেম কুমাৰ আণ্ডাৰত স্পৰ্ট ষ্টাইলত ইষ্টাব্লিছ কৰি আজি ফেডাৰেশ্যন এছ'চিয়েশ্যন বহুতটা বনাই পিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল এইখিনি কৰিবলৈ সক্ষম হৈছে আৰু কোন কোন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত এতিয়ালৈকে থাংতা ইভেণ্টটো মানে ইনক্লুড হৈ আছে 2014 পৰা স্কুল গেম ইণ্ডিয়াত আমাৰ ইনক্লুড হৈছে তাৰপাছত 2021 পৰা খেলো ইণ্ডিয়াত হৈছে 4বাৰ আমি খেলো ইণ্ডিয়া ভাগ লৈছোঁ লগত আমি তাত ফাৰ্ষ্ট ৰানাৰ চাবলৈকে আমি ছেকেণ্ড ৰানাৰ চাব পাইছোঁ ফাৰ্ষ্ট ৰানাৰ চাব আমি পাবলৈ সক্ষম হৈছে আৰু নেশ্যনেলৰ কেইবাবাৰ আমি ফাৰ্ষ্ট ছেকেণ্ড ৰানাৰ্ছ আমি পাইছোঁ মানে ক'বলৈ গ'লে অসমত ৰিজাল্টটো ইমান বেয়া নহয় থাংতাত আৰু এতিয়া উঠি গোটেইসকলে যদি গোটেইকৈ ইণ্টাৰেষ্ট লয় আকৌ অসমৰ নামটো উজ্জ্বলি কৰিব কাৰণে চবেই যদি ইণ্টাৰেষ্ট লয় থাংতাক কৰি আমি ফুলফিল প্লেয়াৰ আমি বাৰ কৰিবলৈ আমি চেষ্টা কৰিম কিমানখনমান এতিয়া ডিষ্ট্ৰিক্টত আপোনালোকৰ থাংতা ইভেণ্টটো মানে আমাৰ 10টা ডিষ্ট্ৰিক্টত আমাৰ থাংতাটো কৰি আছোঁ আৰু কিবা ধৰি লওক প্ৰচাৰৰ কাৰণে আৰু কিবা কৰিবলগীয়া কৰিম নিশ্চয় কৰিম 2026 কমচে কম 14 মান আমি টাৰ্গেট কৰিছোঁ 14-15 হোৱা
অসম টিমটো কিদৰে প্ৰিপেৰেশ্যন কৰিছে বা কিমান আশা কৰিছে এবাৰ থাংটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কিমান পদক পাব পাৰে? যিখিনি আছে 19টা যিটো আছে 19ৰ ভিতৰত কমচে কম মানে বেয়া নকৰে ভাল পদক লাভ কৰিব বুলি মই ভাবোঁ। হয়, আৰু এটা কথা সোধোঁ, থাংটা ইভেণ্টটো যিহেতু খুব জনপ্ৰিয়, মণিপুৰৰ পৰা অহা বুলি ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে বা সকলোৱে জানে, গতিকে থাংটা ইভেণ্ট খেলি পেলাই অসমত এনেকুৱা ধৰণৰ খেলুৱৈ আছে নিশ্চয় কৰ্মসংস্থাপন লাভ কৰিছে, চৰকাৰী কৰ্মসংস্থাপন বা বিভিন্ন কৰ্মসংস্থাপন লাভ কৰিছে। আচ্ছা, ক'বলৈ গ'লে এইবাৰ পুলিচ ইণ্টাৰভিউ আগতে স্পৰ্ট কোটা আছিলে, তেতিয়া আমাৰ 3টা ল'ৰাই স্পৰ্ট কোটা পইণ্টত আহিতে মানে চাকৰি পাইছে, আমি ভাল লাগিছে। মানে স্ক'প আছে গেমটোৰ বহুত স্ক'প মানে তেনেকৈ আছে। আমি এইখিনি যে আমাৰ শ্বিলঙত ৰেজিমেণ্ট শাখাত ডেমনষ্ট্ৰেশ্যন কৰা থাংটাৰ বিষয়ে কিমান জানে তাৰপৰা এতিয়া মানে এপইণ্টমেণ্ট দিছে, এইটো ভাল লাগিছে আমি। নিশ্চয় আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দুগৰাকী মই বিষয়ববী আছে, মই তেখেতসকলৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি অলপমান কওকচোন, যিহেতু 31 সংখ্যক জুনিয়ৰ নেশ্যনেল ইয়াতে থাংটা চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে, আজি আপোনালোকে সংবাদমেলো সম্বোধন কৰিলে, কওকচোন কেনেকুৱা লাগি আছে বা কেনেকুৱা ধৰণে আশা প্ৰত্যাশা কৰিছে? হয়, আপোনালোক আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে আপোনালোক আটাইকেইটা চেনেললৈকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমাৰ 31 নেশ্যনেল চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে এই সৰু সজাই নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়াম সৰু সজাইত। গতিকে তাত আমাৰ অসমৰ হৈ পাৰ্টিচিপেট কৰিব আমাৰ অল আছাম জেনেৰেল ছেক্ৰেটৰী ৰাজু সিংহ ডাঙৰীয়াই কৈছেই। গতিকে ভাল লাগিছে, আমি এইখিনি আচলতে অসমত কৰিবলৈ পাই আমি আচলতে গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে ইয়াত পাৰ্টিচিপেট কৰিব 24খন ষ্টেটে, 24খন ষ্টেটৰ পৰা পাৰ্টিচিপেট কৰিব আপোনাৰ 400 প্ৰায় 80গৰাকী ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব। হয়, আৰু যিহেতু বিভিন্ন ৰাজ্যৰ খেলুৱৈসকল আহিব, তেতিয়াহ'লে আতিথ্যৰ কাৰণে আপোনালোক সাজু হৈ আছে নিশ্চয়কৈ? হয়, আমি সাজু হৈ আছোঁ। তেখেতসকল থকা মেলা খোৱা বোৱা আমি সকলোখিনি ব্যৱস্থা কৰি ৰাখিছোঁ। হয়, যদি থাংটা যদি বৰ্তমানৰ পৰিৱেশটো চাবলৈ যোৱা যায়, বৰ্তমান কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত থাংটাই? অসমৰ ক্ৰীড়া ক্ষেত্ৰত চাবলৈ গ'লেতো বহুতখিনিয়েই মানে আগবাঢ়িছে। যিকেইখন আমাৰ জিলা এই বৰ্তমান অন্তৰ্ভুক্ত হৈ আছে থাংটাৰ, বৰ্তমান প্ৰশিক্ষক হিচাপে কেইবাজনো আমাৰ ইনষ্ট্ৰাক্টৰ আছে, প্ৰশিক্ষণ চলি আছে। আৰু আমি ৰাষ্ট্ৰীয় পৰ্যায়তো আমি বহুত আটাইকেইখন জিলাই আচলতে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছোঁ। যেনে খেলো ইণ্ডিয়াতে হওক বা স্কুল গেমতে হওক, এইকেইটাত আমি ভাল প্ৰদৰ্শন দেখুৱাবলৈ চলি আছে। এইবাৰো আমাৰ ষ্টুডেণ্ট যাব, যোৱা নাই এতিয়ালৈকে? যোৱা নাই, আমাৰ দিল্লীত হ'ব আপোনাৰ এই 17 জানুৱাৰীৰ পৰা। কোন ডিষ্ট্ৰিক্টত আপোনালোকৰ থাংটা ইভেণ্টটো মানে বৰ্তমান সময়ত অনুশীলন কৰি আছে? বৰ্তমান অনুশীলন কৰে নিয়মিতভাৱে? মই বিশ্বনাথৰে হয়, মই বিশ্বনাথত হৈ আছে, শোণিতপুৰত হৈ আছে, গোলাঘাটত হৈ আছে, কাছাৰ, শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি, এনেকৈ কৰি পেলাই হয়। শিৱসাগৰ। স্ক'প কেনেকুৱা দেখা পাইছে আপুনি থাংটা ইভেণ্টটোত? স্ক'প কেনেকুৱা পাইছে? স্ক'পটো বহুত ভাল, আগন্তুক বহুত ভাল হ'ব। কাৰণ আমি দেখিছোঁ অসমত বহুতকেইটা ইভেণ্টে চলি থাকে, বহুতকেইটা মানে কলা কৌশলী চলি থাকে, কিন্তু তাতকৈ আমাৰ থাংটাটো অকণমান ব্যতিক্ৰমী। গতিকে আমাৰ থাংটাটো খেলাটো আচলতে ফ্ৰী হেণ্ড নহয়, ইয়াত বহুতখিনি ষ্ট্ৰীমত আছে। গতিকে সেইখিনি লৈ পেলাই খেলা হয়, এইখিনি অইন খেলৰ লগত প্ৰায় নিমিলে। আৰু যিসকলে এই খেলাখন চাবলৈ আহিব বিচাৰিব, তেখেতসকলক কিবা মেছেজ দিব বিচাৰিব নেকি? থাংটা ইভেণ্টটো হয়তো সকলোৱে লাগিব। হয়, মেছেজ দিব বিচাৰিছোঁ এইটোৱে যে আমাৰ সৰু সজাই ষ্টেডিয়ামত 22 তাৰিখৰ পৰা যিটো গেম হ'বলৈ গৈ আছে, আমাৰ অসমৰ খেলুৱৈসকল বিশেষকৈ সকলোকে আমি তালৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, এই থাংটা খেলবিধ কেনেকুৱা কি ধৰণৰ আপোনালোকে ভালকৈ চাওক, অনুশীলন কৰক। গতিকে ভাল পাব আপোনালোকে চাই। আৰু এনেকুৱা এটা গেম অসমত বিশেষকৈ হ'বলৈ গৈ আছে, এইটো আমি ভাগ্যৱান বুলি ক'ব লাগিব। আমি আচলতে সৌভাগ্য তেনেকুৱা এটা গেম যে অসমত চলিবলৈ পাইছে। হয়, আৰু থাংটা ইভেণ্টটো হয়তো আৰু অসমত আৰু জনপ্ৰিয়কৰণ কৰিবৰ কাৰণে বহুখিনি কৰিবলগীয়া আপোনাৰ নিশ্চয় বিষয়ববীয়াসকলৰ থাকিব বা অসম চৰকাৰৰ কৰণীয় বহুখিনি আছে। গতিকে আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কৰণীয় আছে বুলি আপোনালোকে ভাবিছে, বা অসম চৰকাৰ কেনেকুৱাখিনি কৰণীয় আছে বুলি ভাবিছে, বা কিবা আহ্বান জনাব বিচাৰিব নেকি? হয়, অসম চৰকাৰলৈ এইটোৱে আহ্বান জনাম যে অইন কিছুমান ষ্টেটত এই থাংটা খেলবিধ, এতিয়া বিহাৰতে হওক, বিহাৰত আপোনাৰ নেশ্যনেল পাৰ্টিচিপেট কৰি পেলাই যদি তাত গ'ল্ড মেডেল, চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল যদি পায়, তাত গ'ল্ড মেডেল পোৱা খেলুৱৈ এজনক 2 লাখ টকা দিয়ে, চিলভাৰত 1 লাখ টকা, চিলভাৰত 1 লাখ টকা, ব্ৰঞ্জত 80,000 টকা। গতিকে তেওঁলোকক এই
স্কলাৰশ্বিপটো এই মানি দি পেলাই মানে তেওঁলোকক এটা উৎসাহ জনাইছে। ঠিক তেনেধৰণে আমাৰ অসমত একো নাই, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুতখিনি কষ্ট কৰিছে আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এই খেলবিধত মানে আগবাঢ়ি আছে আৰু তেওঁলোকে আচলতে নেশ্যনেল যাবৰ কাৰণে বহুত অসুবিধা হয়। নিজেই কিছুমান পইচা কালেকশ্যন কৰি 10-20 টকা কোনে দিয়ে তেনেকৈ কৰি পেলাই যাবলগীয়া হৈছে। যদিহে কিবা এটা চৰকাৰৰ ফালৰ পৰা যদি এই সা সুবিধা পায় তেতিয়াহ'লে আমাৰ অসমত অইন আৰ্থতকৈ বহুত গুণে আগবাঢ়ি যাব বুলি ভাবিছোঁ। মানে স্কুল গেমছ খেলি পেলাই যিসকলে পদক পায় তেখেতলোকৰ স্কলাৰশ্বিপ পায় বোধে? বৰ্তমান স্কলাৰশ্বিপ যোৱাবাৰ আমাৰ খেলিলে, দিল্লী আৰু মণিপুৰত খেলিলে, পোৱা নাই। এইবাৰো কি কৰে নাজানো, পায় নে নেপায় নাজানো, কিন্তু যোৱাবাৰ খেলি পেলাই পোৱা নাই। হ'লেও আমাৰ ল'ৰা ছোৱালীখিনি কিন্তু আগ্ৰহী। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম থাংটা এছ'চিয়েশ্যনৰ কেইবাগৰাকীও বিষয়ববীয়া আমি মন্তব্য ল'ব চেষ্টা কৰোঁ। যিহেতু অহা 22 পৰা 24 ডিচেম্বৰলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে 31 সংখ্যক ৰাষ্ট্ৰীয় থাংটা চেম্পিয়নশ্বিপ আৰু অসমেও এই প্ৰতিযোগিতাত অংশ ল'ব। আমি আশা কৰিম অন্য প্ৰতিযোগীৰ লগত অসমৰ প্ৰতিযোগীসকলেও সুন্দৰভাৱে প্ৰদৰ্শন আগবঢ়াই অসমলৈ গৌৰৱ কঢ়িয়াই আনক। লগতে অসম থাংটা এছ'চিয়েশ্যনে যিটো উদ্দেশ্য আগত ৰাখি পেলাই এই প্ৰতিযোগিতাখন আয়োজন কৰিছে সেয়াও সাফল্যমণ্ডিত হওক, সেয়াই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in